নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ বাৰু কেতিয়াবা মেট্ৰিক পৰীক্ষাত গণিতত 90+ অৰ্থাৎ লেটাৰ মাৰ্কছ পাবলৈ মন নাযায়নে? যদি মন যায় তোমালোকে সঠিক চেনেলটো চাই আছা, কাৰণ মই বিজু ৰয় মেট্ৰিক পৰীক্ষাত গণিতত 99 আৰু এডভান্স মেথছত 92 পোৱা এজন শিক্ষক। গতিকে মোৰ লক্ষ্য তোমালোককো মোৰ দৰে গণিতত 90+ অৰ্থাৎ লেটাৰ মাৰ্কছ পোৱাত সহায় কৰা। গতিকে তোমালোকে মোৰ ওপৰত বিশ্বাস ৰাখি ভিডিঅ'টো স্কিপ নকৰি শেষলৈ চাই থাকিবা। ইতিমধ্যে আমি অনুশীলনী R1 আলোচনা কৰিছো। যিসকলে মোৰ আগৰ ভিডিঅ' মই এতিয়ালৈকে চোৱা নাই, তোমালোকে আগৰ ভিডিঅ' মই অতি সোনকালে চাবা। আজি আমি অনুশীলনী R2 আলোচনা কৰিম। অনুশীলনী R2 আলোচনা কৰাৰ আগতে আমি কেইটামান কনসেপ্ট অতি ভালদৰে বুজি পাব লাগিব। চাবা তোমালোকে বোৰ্ডত ঘন বা ঘনফল, তোমালোকে নাম ইতিমধ্যে শুনা পাইছা, ঘন বা ঘনফল। তাৰমানে ঘন আৰু ঘনফল একে হয়, নাম দুটা বেলেগ বেলেগ, কিন্তু ইয়াৰ অৰ্থটো কি হয়? একে হয়। ঘন বুলিও কোৱা হয়, ঘনফল বুলি কোৱা হয়। আন এটা আমি কনসেপ্ট পাম কি? ঘনমূল। কি বুলি কয় তাক? ঘনমূল বুলি কোৱা হয়। চাবা কনসেপ্টটো কেনেকুৱা? ঘন বা ঘনফলক ইংৰাজীত কোৱা হয় কিউব বুলি কোৱা হয়। কি বুলি কোৱা হয়? কিউব বুলি কোৱা হয়। তোমালোকে যেনেকৈ স্কোয়াৰ পাইছিলা আগৰ ক্লাছত বা স্কোয়াৰ ৰুট পাইছিলা, অৰ্থাৎ ইফালে পাইছিলা বৰ্গ, ইফালে পাইছিলা কি? বৰ্গমূল। গতিকে আগৰটো আছিল বৰ্গ আৰু বৰ্গমূল, এতিয়া তোমালোকে কি পাবা? ঘন বা ঘনফল, যাক ইংৰাজীত কিউব বুলি কোৱা হয়, আৰু ঘনমূল, ঘনমূলক কি বুলি কোৱা হয়? কিউব ৰুট বুলি কোৱা হয়। আগৰটোত যেনেকুৱা কি আছিল? স্কোয়াৰ আৰু স্কোয়াৰ ৰুট আছিল, এইটো হৈছে কিউব আৰু কিউব ৰুট। বুজি পাইছা? গতিকে ঘন বা ঘনফল কেনেকৈ ওলাই তোমালোকে চাবা। আমি যদি একৰ ঘন বা ঘনফল ওলাও, তেনেহলে তোমালোকে প্ৰথমতে কি কৰিব লাগিব? এক লিখি একৰ কি ওলাও? আমি ঘন ওলাই আছো। বুজি পাইছা? গতিকে যেহেতু ঘন ওলাই আছো, তোমালোকে পাৱাৰ কি দিব লাগিব? 3 দিব লাগিব। আগত স্কোয়াৰ মানে কি আছিল? ওপৰত পাৱাৰ 2 দিব লাগিছিল, আৰু ঘনত কি দিব লাগে? পাৱাৰ 3 দিব লাগে। গতিকে 1 স্কোয়াৰ মানে কি আছিল? এক কেইবাৰ পূৰণ হৈ আছিল? 2 বাৰ পূৰণ হৈ আছিল। আগৰ ক্লাছত মই পাইছিলো। গতিকে ইয়াতে যেহেতু পাৱাৰ কি আছে? 3 আছে, গতিকে এক কিমান বাৰ পূৰণ হৈ আছে? 3 বাৰ পূৰণ হৈ আছে। এক পূৰণ 1 পূৰণ 1, তাৰমানে 1 3 বাৰ পূৰণ হৈ আছে। গতিকে 1 1 গুণ 1, 1 1 গুণ 1 হল। তেনেহলে এনসার কিমান পালো? 1 পালো। গতিকে একৰ ঘন কিমান? 1। বুজি পাইছা? আমি যদি 2 ৰ ঘন ওলাও, 2 ঘন মানে কিমান? পাৱাৰ 3। ইটো ওপৰত যেটো লিখিছো ইয়াক কি বুলি কয়? পাৱাৰ বুলি কয়। গতিকে 2 কিউব, 2 কিউব মানে কি হ'ব? 2 কিমান বাৰ পূৰণ হৈ আছে? 3 বাৰ পূৰণ হৈ আছে। গতিকে 2 পূৰণ 2 পূৰণ 2, 2 3 বাৰ পূৰণ হৈ আছে। লিখিলো মই 2 2 গুণ 4, 4 2 গুণ কিমান? 8। গতিকে এনসার কিমান হ'ব? 8 হ'ব। গতিকে 2 ৰ ঘন অৰ্থাৎ 2 কিউব কিমান হয়? 8 হয়। তাৰপিছত আমি 3 কিউবও ওলাব পাৰিম। 3 কিউব মানে 3 ৰ ঘন। গতিকে 3 কিমান বাৰ পূৰণ হৈ আছে? 3 বাৰ পূৰণ হৈ আছে। গতিকে 3 পূৰণ 3 পূৰণ 3, গতিকে 3 3 গুণ 9, 9 3 গুণ কিমান? 27। গতিকে 3 ৰ ঘন আমি কি পালো? 27 পালো। হল। 4 ৰ ঘন আমি ওলাব পাৰিম। 4 ৰ ঘন মানে কিমান? 4 কিউব। গতিকে 4 ৰ ঘন কি হ'ব? 4 পূৰণ 4 পূৰণ 4 হ'ব। গতিকে 4 পূৰণ 4 পূৰণ 4 বুলি আমি লিখিব পাৰো, কাৰণ ওপৰত পাৱাৰ কিমান আছে? 3 আছে। গতিকে 4 4 গুণ 16, 16 4 গুণ কিমান? 64। গতিকে 4 ৰ ঘন কিমান? 64 বুলি আমি লিখিব পাৰো। হল। এতিয়া আমি 5 ৰ ঘন লিখিম। 5 ৰ ঘন ওলাব পাৰিম। 5 কিমান বাৰ পূৰণ হৈ আছে? 3 বাৰ পূৰণ হৈ আছে। গতিকে 5 পূৰণ 5 পূৰণ 5 বুলি আমি লিখিব পাৰো, কাৰণ পাৱাৰ কিমান আছে? 3 আছে। আৰু পাৱাৰ কিয় 3 বহাইছো? কাৰণ আমি ঘন ওলাই আছো, অৰ্থাৎ ঘনফল ওলাই আছো। যেতিয়া আমি ঘন বা ঘনফল ওলাম, তেতিয়া আমি পাৱাৰ কি দিম? 3 দিম। যিকোনো সংখ্যাৰ হ'ব পাৰে। তোমালোকক যদি 25 ৰ ঘন বুলি কয়, তোমালোকে 25 পাৱাৰ কি দি দিবা? 3 দি দিবা। হল। গতিকে তাৰপিছত কি কৰিবা? 25 কিমান বাৰ পূৰণ হৈ আছে? 3 বাৰ পূৰণ হৈ আছে। গতিকে 25 পূৰণ 25 পূৰণ 25 বুলি লিখিবা। তাৰপিছত 25 ৰ লগত 25 পূৰণ কৰি যিমান পাবা, তাৰ লগত আকৌ 25 পূৰণ কৰি দিবা। তাৰ মানে 25 3 বাৰ পূৰণ কৰি যিটো উত্তৰ পাবা, সেইটোৱে হৈছে 25 ৰ ঘন অৰ্থাৎ ঘনফল। বুজি পাইছা? এতিয়া এটো আমি যেটো ওলাই আছো 5 পূৰণ 5 পূৰণ 5 মানে কি? 5 5 গুণ 25, 25 5 গুণ কিমান হয়? 25 5 গুণ হয় 125। গতিকে আমি 125 বুলি লিখিব পাৰো। হল। এতিয়া তোমালোকে বুজি পাইছা স্কয়াৰ আৰু ঘনৰ মাজত পাৰ্থক্যটো কি? তোমালোকক যদি 3 ৰ ঘন বুলি কয়, 3 ৰ ঘন, ঘন বুলি কলে কি লিখিবা? 3 কিউব বুলি দিবা। ওপৰত এটো মানে কি? ঘন। গতিকে 3 পূৰণ 3 পূৰণ 3 হয়, কাৰণ 3 ৰ ঘন পাৱাৰ যেটো 3 থাকে, গতিকে সংখ্যাটোৰ পাৱাৰ যদি 3 থাকে, সেই সংখ্যাটো 3 বাৰ পূৰণ কৰিব লাগে। ইয়াতে 4 কিউব মানে কি হ'ব? 4 পূৰণ 4 পূৰণ 4 হ'ব। ইয়াতে যদি 10 কিউব হয়, গতিকে 10 পূৰণ 10 পূৰণ 10 হ'ব। হল। গতিকে 3 3 গুণ 9, 9 3 গুণ কিমান? 27। গতিকে 3 ৰ ঘন হৈছে 27। আৰু স্কয়াৰ কি লিখে? 3 ৰ স্কয়াৰ। যদি আমি আগৰ ক্লাছত পাইছিলো স্কয়াৰ মানে কি? 3 স্কয়াৰ মানে ওপৰত পাৱাৰ কিমান দিব লাগে? 2 দিব লাগে। গতিকে 3 কিমান বাৰ পূৰণ হৈ আছে? 3 2 বাৰ পূৰণ হৈ আছে। বুজি পাইছা? 3 পূৰণ 3 মানে কিমান? 9। তোমালোকে মনত ৰাখিবা, তোমালোকে কিন্তু 3 পূৰণ 3 কৰি নিদিবা। 3 এই সংখ্যাটোৰ লগত পাৱাৰ কেতিয়াও পূৰণ কৰি নিদিবা। বুজি পাইছা? তাৰ মানে আৰু এইটোৰ লগত 3 ৰ লগত কেতিয়াও 2 পূৰণ কৰিব নালাগে। বুজি পাইছা? এইটোৰ অৰ্থ এইটোৰ লগত এইটো পূৰণ নহয়, কিন্তু এইটোৰ অৰ্থ এইটোৱে যে 3 সংখ্যাটো কিমান বাৰ পূৰণ হৈ আছে? 3 বাৰ পূৰণ হৈ আছে। সেইকাৰণে পাৱাৰ 3। আৰু
তিনি সংখ্যাটো কিমান বাৰ পূৰণ হৈ আছে 2 বাৰ পূৰণ হৈ আছে বুজি পাইছা তোমালোকক তাৰ মানে পাৱাৰ যিমান থাকিব কিমান বাৰে সংখ্যাটো পূৰণ কৰিব লাগে ইয়াতে পাৱাৰ 3 আছে কাৰণে সংখ্যাবিলাক কিমান বাৰ পূৰণ কৰিছো মই 3 বাৰ পূৰণ কৰিছো আৰু যেতিয়া পাৱাৰ 2 থাকে তেনেহলে সংখ্যাবিলাক আমি 2 বাৰ পূৰণ কৰো যেটো আমি আগৰ ক্লাছত আলোচনা কৰিছো বুজি পাইছা গতিকে তোমালোকে এটো সহজভাৱে বুজি পাইছা এতিয়া আমি ঘনমূল অৰ্থাৎ কিউব ৰুট উলাবলৈ চেষ্টা কৰিম চাবা মই এটো মুছি দিলো তোমালোকে কনসেপ্টটো নাজানিলে তোমালোকে চেপ্টাৰটো বুজি নাপাবা সেই কাৰণে মই অতি ভালদৰে কনসেপ্টটো বুজাবলৈ চেষ্টা কৰিছো এতিয়া ঘনমূল বা কিউব ৰুট কাক কয় চাবা আমি একৰ যেতিয়া আমি ঘনমূল উলাম তেতিয়া ঘনমূলৰ চিন কি আমি যেনেকুৱা বৰ্গমূলৰ চিন কি পাইছিলো এইটো পাইছিলো গতিকে ঘনমূলৰ চিন হৈছে এনেকে দিব লাগে স্কয়াৰ ৰুট লিখি এটা কি দিব লাগে বাহিৰত এটা এনেকে সৰুকে 3 এটা লিখিব লাগে কাৰণ ইয়াতে ঘন মানে কি ঘন মানে হৈছে যেহেতু 3 গতিকে ইয়াতে এটা কি দিব লাগে 3 দিব লাগে হল গতিকে একৰ ঘন কি একৰ ঘন মানে হৈছে যেহেতু ইয়াতে কিউব ৰুট আছে গতিকে মই কিউব ৰুট লিখিলো একক আমি কি লিখিব পাৰো 1 পূৰণ 1 বুলি লিখিব পাৰো না নাই পাৰো কাৰণ একক আমি 1 পূৰণ 1 বুলি লিখিব পাৰো গতিকে ঘনমূলৰ ভিতৰত যদি তিনিটা সংখ্যা একেই থাকে তেনেহলে কি হয় তিনিটা সংখ্যাৰ পৰা এটা সংখ্যা আহি যায় আৰু কি হয় কিউব ৰুটটো উঠি যায় আমি যেনেকুৱা বৰ্গমূল কি পাইছিলো বৰ্গমূলত পাইছিলো √16 কিমান পাইছিলো √16 ত আমি 4 পূৰণ 4 বুলি লিখিব পাৰো আৰু দুটা সংখ্যা একে থাকিলে কি হয় এটা সংখ্যা আহি যায় আৰু কি হয় কিউব স্কয়াৰ ৰুটটো কি হয় উঠি যায় গতিকে ঠিক তেনেদৰে কিউব ৰুটত আমি কেইটা ল'ব লাগে তিনিটা ল'ব লাগে আৰু স্কয়াৰ ৰুটত আমি কেইটা ল'ব লাগে দুটা ল'ব লাগিছিল বুজি পাইছা না নাই বুজি পাইছা আৰু আমি কিহৰ কিউব ৰুট ওলাম সাপোজ 64 ৰ কিউব ৰুট ওলাই আছে গতিকে 64 ৰ কিউব ৰুট কি হ'ব কিউব ৰুট অফ 64 ক আমি কি লিখিব পাৰো 4 পূৰণ 4 বুলি লিখিব পাৰো না নাই পাৰো গতিকে 4 পূৰণ 4 বুলি লিখিলো মই 64 ক এনেকে লিখিলো গতিকে 4 কেইবাৰ আছে ভিতৰত 3 বাৰ আছে গতিকে 4 যেটো 3 বাৰ আছে গতিকে 3টাৰ পৰা কি আহি যাব এটা 4 আহি যাব আৰু কিউব ৰুটটো কি হৈ যাব উঠি যাব এনেকা আমি কিউব ৰুট অৰ্থাৎ ঘনমূল ওলাব পাৰো আৰু এটা পদ্ধতি আছে ঘনমূল ওলোৱাৰ চাবা কিউব ৰুট অফ 64 ক আমি কেনেকে লিখিব পাৰো চাবা কিউব ৰুট অফ 64 ক আমি 4 পূৰণ 4 বুলিও লিখিব পাৰো বা 64 ক আমি 4 কিউব বুলিও লিখিব পাৰো গতিকে ইয়াক আমি 4 কিউব বুলি যদি লিখো তেনেহলে কি হয় ইয়াতে কিউব ৰুটৰ ভিতৰত কি আছে পাৱাৰ কিমান আছে 3 আছে গতিকে পাৱাৰ 3 যেটো আছে 3 আৰু কিউব ৰুটটো উঠি যাব তেনেহলে থাকিব কিমান 4 স্কয়াৰ ৰুটত আমি যেনেকুৱা পাইছিলো √16 মানে যেনেকুৱা 4 পূৰণ 4 বুলিও লিখিব পাৰো বা 4 স্কয়াৰ বুলিও লিখিব পাৰো স্কয়াৰ আৰু ৰুটটো কেনসেল হৈ যায় তেনেহলে কি থাকে 4 থাকে গতিকে এটো আছিল স্কয়াৰ ৰুটৰ ক্ষেত্ৰত আৰু কিউব ৰুটৰ ক্ষেত্ৰত কি হয় কিউব ৰুট আৰু পাৱাৰ 3 উঠি যায় তেনেহলে কি থাকিল 4 থাকিল বুজি পাইছা এনেকৈ আমি ওলাব পাৰো এতিয়া আমি অনুশীলনী R2 কোৱেশ্চন নম্বৰ 1 আলোচনা কৰিম চাবা কোৱেশ্চন নম্বৰ 1 ত কি দি আছে কোৱেশ্চন নম্বৰ 1 ত দি আছে তলৰ কোনবোৰ সংখ্যা পূৰ্ণ ঘন নহয় তাৰ মানে তলত কিছুমান আমাক সংখ্যা দি আছে সেই সংখ্যাবিলাকৰ পৰা কোনবিলাক সংখ্যা পূৰ্ণ ঘন সংখ্যা নহয় আমাক বাছি ল'ব দিছে গতিকে 1 নম্বৰৰ 1ত কি দি আছে 1 নম্বৰত 1ত দি আছে 3757 দি আছে গতিকে এই সংখ্যাটো পূৰ্ণ ঘন সংখ্যা হয় নে নহয় আমাক ওলাব দিছে গতিকে আমি এনেকুৱা কোৱেশ্চন দিয়া থাকিলে আমি কি কৰিম যেটো সংখ্যা দিয়া থাকিব সেই সংখ্যাটো কি কৰিম চুটিহৰণ কৰিম গতিকে 3757 যেটো দিয়া আছে 3757 ক আমি কি কৰিলো চুটিহৰণ কৰিলো কাৰণ আমাক যেতিয়া কোৱেশ্চনত পূৰ্ণ ঘন সংখ্যা হয় নে নহয় বুলি সুধিব তেতিয়া আমি কি কৰিম চুটিহৰণ কৰিম গতিকে তোমালোকে মনত ৰাখিবা এই সংখ্যাটো ডাইৰেক্ট 13 ৰে হৰণ যায় এটো তোমালোকে 3 ৰে হৰণ কৰিব নোৱাৰা 5 ৰেও নোৱাৰা 7 ৰেও নোৱাৰা 9 ৰেও নোৱাৰা 11 ৰেও নোৱাৰা এই কাৰণে এটো সংখ্যাটো ডাইৰেক্ট কি ৰে হৰণ কৰিম আমি 13 ৰে হৰণ কৰিম তোমালোকে এটো মনত ৰাখিব লাগিব সেই কাৰণে মই ইয়াতে কি কৰিলো ষ্টাৰ মাৰ্ক দি দিলো কাৰণ তোমালোকে যদি এটো সংখ্যাক বেলেগ সংখ্যাৰে হৰণ কৰা তোমালোকৰ পৰীক্ষাত সময় এনে নষ্ট হ'ব সেই কাৰণে তোমালোকে মনত ৰাখিবা 3757 সংখ্যাটো 13 ৰে হৰণ যায় এতিয়া কিমান বাৰ যায় আমি এটো কৰিম চাবা 13 ইয়াতে 3 টো কি আছে 13 তকৈ 3 সৰু থাকিলে আমি হৰণ কৰিব নোৱাৰো সেই কাৰণে ডাঙৰ বনাব লাগে ডাঙৰ বনোৱাৰ কাৰণে কি কৰিম দুটা একেলগত লম তেনেহলে কিমান হৈ গল 37 13 তকৈ ডাঙৰ হল না নাই হল গতিকে 37 ক কিমান বাৰ যাব 13 গুণ 13 13 2 গুণ 26 13 3 গুণ 39 গতিকে 37 তকৈ 39 টো কি ডাঙৰ গতিকে 13 তিনিবাৰ যদি দিয়া বেছি হৈ যায় 13 3 গুণ কিমান 39 টো কি হৈ যায় বেছি হৈ যায় 37 তকৈ বেছি হৈ যায় বেছি হ'ব নোৱাৰে কম হ'ব লাগিব গতিকে 13 তিনিবাৰ না যাব 13 কিমান বাৰ যাব দুইবাৰ যাব 13 2 গুণ কিমান 26 13 2 গুণ কিমান 26 আৰু 2 টো কিয় বহাইছো 7 ৰ তলত কিয় বহাইছো কাৰণ দুটা সংখ্যা একেলগত লৈছো আৰু দুটা সংখ্যা লাষ্টৰ সংখ্যাটো কি 7 গতিকে 7 ৰ তলত লাষ্টৰ সংখ্যাটোৰ তলত বহাব লাগে হল 13 2 গুণ আমি কিমান পালো 26 পালো আমাৰ আছিল কিমান 37 আছিল গতিকে কিমান কম হল 37 ৰ পৰা 26 গলে কিমান হয় 7 ৰ পৰা 6 গলে 1 হয় 3 ৰ পৰা 2 গলে কি হয় 1 হয় গতিকে আমাৰ 11 বাকি থাকিল গতিকে 11 যে তোমাৰ বাকি থাকিল গতিকে মনে মনে ধৰি লোৱা ইয়াতে 11 আছে ইয়াতে 11 আছে মানে কিমান হল 115 হৈ গল গতিকে ইয়াতে যদি 115 থাকে 115 থাকিল আমাৰ হাতত গতিকে 13 কিমান গুণ 115 হয় বুজি পাইছা তে 13 ৰ ঘৰৰ নটা তোমালোকে 13 8 গুণ কৰি চোৱা 13 8 গুণ যদি কৰি চোৱা 8 3 গুণ কিমান
8 3 গুণ 24 24 4 হাতত থাকিল 2 8 1 গুণ 8 9 10 কিমান হল 104 হল তোমালোকে 13 9 গুণ কৰি চোৱা 13 পূৰণ 9 9 3 গুণ 27 27 7 হাতত থাকিল 2 9 1 গুণ 9 10 11 তেনেহলে 13 যদি তোমালোকে 9 বাৰ কৰা তেনেহলে কি হৈ যাব 117 হৈ যাব আমাৰ কিমান আছে ইয়াতে মনে মনে 11 আছিল 11 থাকিলে কি হয় 115 আছিল গতিকে 9 তোমালোকে বহাব নোৱাৰা বেছি হৈ যায় 115 তকৈ বেছি হৈ যাব সেই কাৰণে আমি কি বহাম 8 বহাম গতিকে ইয়াতে মই 8 বহাইছো 8 বহাই কিমান পালো 13 8 গুণ কিমান 104 গতিকে আমাৰ আছিল কিমান 115 115 আছিল আমাৰ ওলাইছে কিমান 104 কিমান কম থাকিল আমি বিয়োগ কৰি দিম 104 বিয়োগ কৰি দিলো 115 ৰ পৰা গতিকে 5 ৰ পৰা 4 গলে কিমান 1 1 পৰা 0 গলে 1 গতিকে আমাৰ বাকি থাকিল কিমান 11 বাকি থাকিল গতিকে 11 যেহেতু বাকি থাকিল মনে মনে ধৰিলো ইয়াতে 11 আছে তেনেহলে কিমান হৈ গল 71 হৈ গল 13 কিমান গুণ 71 13 9 গুণ 71 গতিকে 13 9 গুণ 71 বুলি মই লিখিলো বুজি পাইছা মই আকৌ বুজাই দিছো এইটো লাইন চাবা 13 2 গুণ 26 আমাৰ কিমান ওলাইছিল 26 ওলাইছিল ইয়াতে কিমান আছিল 37 আছিল গতিকে 37 যেহেতু আছিল আমাৰ ওলাইছে 26 কিমান কম থাকিল আমি এটোৰ পৰা এটো বিয়োগ কৰি দিছো 37 ৰ পৰা 26 বিয়োগ কৰি কিমান পালো 11 পাইছিলো কিমান পাইছিলো 11 পাইছিলো এই 11 টো মনে মনে ধৰি লৈছো ইয়াতে আছে বুলি ধৰি লৈছো তেনেহলে কিমান হল ইয়াতে অলৰেডি 5 আছে গতিকে 115 হৈ গল 115 সেই কাৰণে মই লিখিলো ইয়াতে এতিয়া 13 কিমান গুণ 115 হয় 13 কিমান গুণ 115 হয় মই 13 8 বাৰ কৰিছো 13 9 বাৰ কৰিছো এটো পাইছো আমাৰ ওলাইছিল আছিল কিমান ইয়াতে 115 আছিল গতিকে 9 বাৰ কৰিলে 117 হৈ যায় বেছি হৈ যায় 9 দিব নোৱাৰো সেই কাৰণে 8 দিছো 13 8 গুণ কিমান 104 ইয়াতে আছিল 115 আমাৰ ওলাইছে কিমান 13 8 গুণ 104 আমাৰ ওলাইছে 104 আৰু আছিল আমাৰ 115 গতিকে 115 আৰু 104 ৰ মাজত কিমান কম আছে সেই কাৰণে 115 ৰ পৰা 104 কি কৰিছো মাইনাস কৰি দিছো মাইনাস কৰি আমি কি পালো 11 পালো গতিকে 11 যেহেতু পালো আমি বাকি সেই কাৰণে মনে মনে ধৰি লোৱা ইয়াতে 11 আছে গতিকে ইয়াতে যদি 11 দিয়া আমি এটো কি আছে 71 আছে গতিকে 13 কিমান গুণ 71 13 9 গুণ 71 মিলি গল গতিকে 13 9 গুণ 71 বুলি মই লিখিলো হল এতিয়া 289 সংখ্যাটো তোমালোকে মনত ৰাখিবা 17 পূৰণ 17 মানে কিমান 289 গতিকে 17 17 গুণ 289 বুলি আমি লিখিব পাৰো তোমালোকে বেলেগ সংখ্যাৰে হৰণ কৰি লাভ নাই মই অলপ ডিটেইলছত বুজাই দিছো বাৰে বাৰে বুজাই দিছো কাৰণ তোমালোকৰ মনত যদি কনফিউজ না থাকে গতিকে আমি 3757 সংখ্যাটো কেনেকৈ লিখিব পাৰো 13 পূৰণ 17 পূৰণ 17 বুলি লিখিব পাৰো পাৰো না নাই পাৰো ইয়াতে কিন্তু তোমালোকক ঘনমূল বুলি কোৱা নাই ইয়াতে কৈছে যে এই সংখ্যাটোক পূৰ্ণঘন সংখ্যা হয় নহয় পৰীক্ষা কৰিব দিছে যেতিয়া পূৰ্ণঘন সংখ্যা পৰীক্ষা কৰিব দিব তোমালোকে ছুটি হৰণ কৰি এনেকৈ কৰিবা এনেকৈ কৰাৰ পাছত এই সংখ্যাটোক 13 পূৰণ 17 পূৰণ 17 বুলি লিখিছো ইয়াতে তিনিটা আছে নেকি তিনিটা তো নাই কাৰণ 13 কেইবাৰ আছে একবাৰ আছে আৰু 17 কেইবাৰ আছে দুইবাৰ আছে গতিকে এই সংখ্যাটো কি নহয় পূৰ্ণঘন সংখ্যা নহয় বুজি পাইছা গতিকে লিখিম মই 3757 সংখ্যাটো 3757 সংখ্যাটো পূৰ্ণ ঘন সংখ্যা নহয় নহয় বুলি লিখিছো কিয় লিখিছো পূৰ্ণ ঘন সংখ্যা হবৰ কাৰণে কি হ'ব লাগিব যেনে 8 এটা পূৰ্ণ ঘন সংখ্যা কিয় 8ক আমি কি লিখিব পাৰি 2 4 গুণ 8 2 2 গুণ 4 গতিকে 8ক আমি কি লিখিব পাৰো 2 পূৰণ 2 বুলি লিখিব পাৰো না নাই পাৰো গতিকে 2 কিমান বাৰ আছে 3 বাৰ আছে যেতিয়া এটা সংখ্যাই 3 বাৰ পূৰণ হৈ থাকিব গতিকে সেই সংখ্যাটোক কি বুলি কয় পূৰ্ণ ঘন সংখ্যা বুলি কয় ইয়াতে 3 বাৰ আছে নেকি 17 আছে 2 বাৰ 13 কিমান বাৰ আছে একবাৰ আছে ইয়াতে তো 3 বাৰ নাই 17 3 বাৰ নাই 13 3 বাৰ নাই গতিকে এই সংখ্যাটো সেই কাৰণে কি নহয় পূৰ্ণ ঘন সংখ্যা নহয় বুজি পাইছা এতিয়া আমি কোৱেশ্চন নম্বৰ 1 ৰ 2 নম্বৰটো আলোচনা কৰিম চাবা 1 নম্বৰত 2 কি দিয়া আছে 3375 দিয়া আছে গতিকে এই সংখ্যাটো পূৰ্ণ ঘন সংখ্যা না নহয় আমি চেক কৰিম 3375 আছে গতিকে 3375ক আমি কি কৰিম হৰণ কৰিম ছুটি হৰণ কৰিম গতিকে প্ৰথমতে এই সংখ্যাটোক আমি 3 ৰে হৰণ কৰিম 3 ৰে যায় না নাই চাম 3 1 গুণ 3 3 1 গুণ 3 7ক কিমান বাৰ যায় 3 2 গুণ 6 গতিকে 3 2 গুণ 6 আছে কিমান 7 গতিকে 7 ৰ পৰা 6 গলে কিমান 1 গতিকে 1 টো মনে মনে ধৰিলে ইয়াতে আছে 15 3 কিমান গুণ 15 3 5 গুণ 15 হল গতিকে এটো আমি এনেকৈ লিখিব পাৰো গতিকে আকৌ 3 ৰে যায় না নাই চেক কৰিম চাবা ইয়াতে আছে 11 3 3 গুণ 9 ইয়াতে আছিল 11 বাকি থাকিল কিমান 2 গতিকে 22 থাকি গল ইয়াতে 3 22ক কিমান বাৰ যায় 3 7 গুণ 21 3 7 গুণ 21 আছিল কিমান 22 গতিকে এক বাকি থাকিল একটো ধৰিলো ইয়াতে মনে মনে আছে 15 3 5 গুণ 15 হল আকৌ চাওচোন 3 ৰে যায় না নাই এটো 3 1 গুণ 3 3 2 গুণ 6 আছে কিমান 7 বাকি থাকিল কিমান 1 গতিকে একটো মনে মনে ধৰিলো ইয়াতে আছে 15 3 5 গুণ 15 হল 125ক কি 3 ৰে না যায় সেই কাৰণে কি কৰিম 5 ৰে হৰণ কৰিম কেনেকৈ 5 ৰে যাব 5 12ক কিমান বাৰ যায় 5 2 গুণ 10 5 2 গুণ 10 আছে কিমান 12 গতিকে বাকি থাকিল কিমান 2 গতিকে 2 টো মনে মনে ধৰিলো ইয়াতে আছে 25 5 5 গুণ 25 হল আকৌ 5 ৰে যাব 5 5 গুণ 25 হল গতিকে 3375 সংখ্যাটোক আমি কেনেকৈ লিখিব পাৰো
3375 সংখ্যাটোক আমি তিনি কিমান বাৰ পূৰণ হৈ আছে, তিনিবাৰ পূৰণ হৈছে, গতিকে 3 পূৰণ 3 পূৰণ 3 বুলি লিখিব পাৰো। ইয়াতে 3 পূৰণ 3 পূৰণ 3 লিখিছো, ইয়াতে কি লিখিম 5 পূৰণ 5 পূৰণ 5 বুলি লিখিছো, 5 পূৰণ 5 পূৰণ 5 বুলি লিখিছো, কাৰণ 3 আছে 3টা, 5 আছে 3টা, গতিকে এনেকৈ আমি লিখিব পাৰো। গতিকে 3 কেইবাৰ আছে, 3 বাৰ আছে, আৰু 5 কিমান বাৰ আছে, 3 বাৰ আছে, গতিকে যেহেতু 3টা 3 আছে আৰু 3টা 5 আছে, গতিকে সেই সংখ্যাটো কি হয়, পূৰ্ণঘন সংখ্যা হয়। বুজি পাইছা? গতিকে লিখিম 3375 সংখ্যাটো পূৰ্ণঘন সংখ্যা হয়। গতিকে এনেকৈ আমি লিখিব পাৰিম, কাৰণ ইয়াতে তোমাৰ এক্সট্ৰাটো নাই, এক্সট্ৰা আছে নেকি কিবা, নাই। পূৰ্ণঘন সংখ্যা যেতিয়া হ'ব, কেতিয়া হ'ব, যেতিয়া যিকোনো এটা সংখ্যা 3 বাৰ থাকিব, এইটোও 3 বাৰ আছে, এইটোও 3 বাৰ আছে, সেইকাৰণে পূৰ্ণঘন সংখ্যা হয়। গতিকে 5 যদি 2 বাৰ থাকিলেহেঁতেন তেনেহ'লে নহ'লেহেঁতেন, কিন্তু বুজি পাইছা, 5 দুটা 3 তিনিটা থাকিলেও নহ'লেহেঁতেন, যিহেতু মিল থাকিব লাগিব, মানে 3টা 3টাকে থাকিবই লাগিব। তোমালোকক আৰু যদি ইয়াতে 2 পূৰণ 2 পূৰণ 2 2 যদি 3 থাকে তথাপিও হ'ব। গতিকে 3375 সংখ্যাটো পূৰ্ণঘন সংখ্যা হয়। এতিয়া আমি কোৱেশ্চন নম্বৰ 1ৰ 3 নম্বৰটো আলোচনা কৰিম। চাবা, কোৱেশ্চন নম্বৰ 1ৰ 3 নম্বৰটোত কি দিয়া আছে, 3332, গতিকে 3332 সংখ্যাটো পূৰ্ণঘন সংখ্যা হয় নে নহয় আমি এতিয়া পৰীক্ষা কৰিম। চাবা, এই কাৰণে এইটো আমি কি কৰিম, 3332ক আমি কি কৰিম, চুটি হৰণ কৰিম। গতিকে চুটি হৰণ কৰিম, যেহেতু লাষ্টত 2 আছে, গতিকে এইটো সংখ্যাটোক 2 ৰে হৰণ যাব, 2 কিমান বাৰ যাব, 2 1 গুণ 2 আছে কিমান 3, বাকি থাকিল 1, ইয়াতে 13 হৈ গ'ল, 2 কিমান গুণ 13, 2 6 গুণ 12 আছিল কিমান 13, আকৌ বাকি থাকিল 1, ইয়াতে 13 হৈ গ'ল, আকৌ 2 6 গুণ 12, 13 আছিল, বাকি থাকিল 1, ইয়াতে কিমান হৈ গ'ল, 12 হৈ গ'ল, 2 6 গুণ 12 হৈ গ'ল, আকৌ লাষ্টত 6 আছে, 2 ৰে হৰণ যাব, 2 8 গুণ 16, 2 3 গুণ 6, 2 3 গুণ 6 হ'ল। এইটো সংখ্যা লাষ্টত 3 আছে, এইটো 2 ৰে হৰণ নাযায়, এইটো 3 ৰেও নাযায়, 4 ৰে নাযায়, 5 ৰেও নাযায়, 6 ৰেও নাযায়, এইটো কিহেৰে যাব, 7 ৰে যাব। তোমালোকে এইটো মনত ৰাখিবা, এই সংখ্যাটো কিহেৰে হৰণ যাব, 7 ৰে হৰণ যাব। গতিকে 7 ৰে কিমান বাৰ যাব, 8 আছে, 7 1 গুণ 7 আছে কিমান 8, বাকি থাকিল কিমান 1, 13 হৈ গ'ল, 13 কিমান বাৰ যাব, 7 1 গুণ 7, 7 2 গুণ 14, 2 দিলে বেছি হৈ যায়, সেইকাৰণে 7 1 গুণ 7, 7 আছিল কিমান আমাৰ 13, গতিকে 13ৰ পৰা 7 গ'লে কিমান আছিল, কিমান আমাৰ ইয়াতে 13, আৰু আমাৰ ওলাইছে কিমান, 7 1 গুণ 7 ওলাইছে, গতিকে 13ৰ পৰা 7 গ'লে কিমান, 13ৰ পৰা 7 গ'লে তোমালোকে জানা 7 8 9 10 11 12 13, গতিকে 6, গতিকে 6 যেহেতু বাকি থাকে, তেনেহ'লে ইয়াতে মনে মনে ধৰি লোৱা 63, গতিকে 63 7 9 গুণ 63, গতিকে 7 9 গুণ 63 মই লিখিলো হ'ল। এতিয়া 119ক কিমান বাৰ যায়, 119 মানে কিমান বাৰ যায়, 7ৰে যায় না নাই চাওচোন, 7ৰে 7 11ক কিমান বাৰ যায়, 7 1 গুণ 7, 7 1 গুণ 7, কাৰণ 7 2 গুণ 14 বেছি হৈ যায়, গতিকে 7 1 গুণ আমাৰ কিমান ওলাইছে, 7 ওলাইছে, আছে কিমান 11, গতিকে কিমান কম থাকিল, 11ৰ পৰা 7 গ'লে কিমান 4, গতিকে 4টো ইয়াতে ধৰি লও মনে মনে আছে 49, 7 7 গুণ 49, গতিকে আমি 3332ক কি বুলি লিখিব পাৰো, 3332ক আমি লিখিব পাৰো 2 পূৰণ 2 পূৰণ 7 পূৰণ 7 পূৰণ 17 বুলি আমি লিখিব পাৰো। বুজি পাইছা? গতিকে ইয়াতে কি 3টা আছে নেকি, নাই, গতিকে সেই কাৰণে এই সংখ্যাটো কি নহয়, পূৰ্ণঘন সংখ্যা নহয়। গতিকে মই কি লিখিম, 3332 সংখ্যাটো পূৰ্ণঘন সংখ্যা নহয়, পূৰ্ণঘন সংখ্যা নহয়। কিয় নহয়, কাৰণ 2 কেইটা আছে, 2টা আছে, 7 কেইটা আছে, 2টা আছে, 17 কেইটা আছে, এটা আছে, 3টা আছে নেকি, 3টা নাই, যেহেতু 3টা নাই, সেইকাৰণে সংখ্যাটো পূৰ্ণঘন সংখ্যা নহয়, আৰু 3টা থাকিলে এই সংখ্যাটো পূৰ্ণঘন সংখ্যা হ'লেহেঁতেন। বুজি পাইছা? এতিয়া আমি কোৱেশ্চন নম্বৰ 1ৰ 4 নম্বৰটো আলোচনা কৰিম। চাবা, কি আছে 4096, গতিকে 4096ক আমি কি কৰিম, চুটি হৰণ কৰিম, লাষ্টত 6 আছে, 2 ৰে হৰণ যাব, 2 2 গুণ 4, 2 0 গুণ 0 9 আছে, 2 4 গুণ 8, বাকি থাকিল 1 16, 2 1 গুণ 16, আকৌ লাষ্টত 8 আছে, 2 ৰে হৰণ যাব, 2 1 গুণ 2, 2 0 গুণ 0, 2 2 গুণ 4, 2 4 গুণ 8, আকৌ 2 ৰে যাব, 2 5 গুণ 10, 2 1 গুণ 2, 2 2 গুণ 4 হ'ল, আকৌ 2 ৰে যাব, 2 2 গুণ 4 আছিল কিমান 5, বাকি থাকিল 1 11 হৈ গ'ল, 2 5 গুণ 10 আছিল কিমান 11, বাকি থাকিল 1, সেইকাৰণে ইয়াতে 12 হৈ যাব, 2 কিমান গুণ 12, 2 6 গুণ 12 হ'ল, আকৌ 2 ৰে যাব, 2 1 গুণ 2, 2 2 গুণ 4, 5 আছিল 1 বাকি থাকিল, ইয়াতে 16 হৈ গ'ল, 2 8 গুণ 16, আকৌ 2 ৰে যাব, 2 6 গুণ 12, 2 4 গুণ 8, আকৌ 2 ৰে যাব, 2 3 গুণ 6, 2 2 গুণ 4, আকৌ 2 ৰে যাব, 2 1 গুণ 2, বাকি থাকিল 1, 12 হৈ গ'ল, 2 6 গুণ 12, আকৌ 2 ৰে যাব, 2 8 গুণ 16, 2 4 গুণ 8, 2 2 গুণ 4 হ'ল। এতিয়া আমি কি লিখিব পাৰিম, মোৰ ঠাই নাই, সেইকাৰণে মই ইয়াতে লিখিম 4
096 সমান সমান 2 কেইটা আছে এটা দুটা তিনিটা চাৰিটা পাঁচটা ছয়টা সাতটা আঠটা নটা 10টা 11টা 12টা আছে গতিকে মই 12টা লিখিম দি এটা দুটা তিনিটা চাৰিটা পাঁচটা ছয়টা সাতটা আঠটা নটা 10টা 11টা 12টা মই লিখিলো হল এতিয়া চাও তিনিটা আছে না নাই চাও ইয়াতে তিনিটা লৈছো ইয়াতে তিনিটা লৈছো ইয়াতেও তিনিটা লৈছো ইয়াতেও তিনিটা লৈছো মিলি গৈছে তিনিটা মিলি গৈছে গতিকে এই সংখ্যাটো কি হয় পূৰ্ণঘন সংখ্যা হয় গতিকে মই কি লিখিম 4096 সংখ্যাটো পূৰ্ণ ঘন সংখ্যা হয় বুজি পাইছা এতিয়া আমি কোৱেশ্চন নম্বৰ 2 আলোচনা কৰিম চাবা কোৱেশ্চন নম্বৰ 2 কি দি আছে তলৰ সংখ্যা কেইটাৰ ঘনফল নিৰ্ণয় কৰা অৰ্থাৎ তলত কিছুমান সংখ্যা দি আছে সেই সংখ্যাবিলাকৰ কি ওলাব দিছে ঘনফল ওলাব দিছে অৰ্থাৎ ঘনফল মানে কি কিউব ঘনফল অৰ্থাৎ ঘন মানে হৈছে একে আৰু ঘনফল আৰু ঘনৰ ইংৰাজী কি কিউব গতিকে আমি কিউব ওলোৱা শিকিছো গতিকে আমি এনেকৈ ওলাম চাবা 2 নম্বৰৰ 1 কি দি আছে 19 ৰ ঘনফল ওলাব দিছে অৰ্থাৎ 19 কিউব ওলাব দিছে তাৰ মানে 19 কিউব মানে কিমান 19 পূৰণ 19 কাৰণ ঘন অৰ্থাৎ ঘনফল বুলি দিলে আমি কি কৰো পাৱাৰ কি বহাই দিও 3 বহাই দিও যেটো সংখ্যা দিয়া থাকে তাৰ পাৱাৰ কিমান বহাই দিও 3 বহাই দিও আৰু পাৱাৰ 3 আছে মানে কি 19 কিমান বাৰ পূৰণ হৈ আছে 3 বাৰ পূৰণ হৈ আছে সেইকাৰণে 19 লিখিছো গতিকে তোমালোকে এটো পূৰণ কৰিলে যেটো পাবা হেতু হৈছে 19 ৰ ঘনফল বুজি পাইছা গতিকে মই এটা পূৰণ কৰিম চাবা 19 ৰ লগত 19 প্ৰথমতে পূৰণ কৰিম কাৰণ 19 পূৰণ 19 ইয়াতে দুটা পূৰণ কৰিলো 9 9 গুণ কিমান 81 ৰ 1 হাতত থাকিল কিমান 8 আকৌ 9 1 গুণ 9 9 আৰু 8 কিমান 17 ইয়াতে 17 লিখিলো এক ঘৰ কাটি দিলো 1 9 গুণ কিমান 9 1 1 গুণ কিমান 1 আকৌ কিমান হ'ব 1 7 আৰু 9 যোগ কৰিলে কিমান হ'ব 16 16 ৰ 6 হাতত থাকিল 1 1 1 2 2 আৰু 1 কিমান 3 গতিকে 19 পূৰণ 19 কিমান পালো 361 পালো আকৌ আৰু এটা 19 পূৰণ কৰিব লাগিব গতিকে ইয়াৰ লগত আৰু এটা 19 পূৰণ কৰি দিম বা 9 1 গুণ 9 9 6 গুণ কিমান 54 54 ৰ কিমান 4 হাতত থাকিল কিমান থাকিব 5 9 3 গুণ কিমান 9 3 গুণ 27 27 আৰু 5 যোগ কৰিলে কিমান হয় 32 হ'ব তেনেহলে এক ঘৰ কাটি দিলো 1 1 গুণ 1 1 6 গুণ 6 1 3 গুণ 3 হল এতিয়া যোগ কৰিম 9 4 1 5 2 আৰু 6 যোগ কৰিলে 8 3 3 কিমান 6 গতিকে 6859 দে কি হ'ব 6859 গতিকে 19 ৰ ঘন অৰ্থাৎ ঘনফল অৰ্থাৎ কিউব কি হ'ব 6859 হ'ব তোমালোকে পূৰণটো ভালদৰে কৰিবা পূৰণটো যদি ভুল হয় তোমালোকৰ এই উত্তৰটো ভুল হ'ব সেইকাৰণে পূৰণটো লাহে লাহে কৰিবা সেইকাৰণে পূৰণৰ নামটা ভালদৰে মুখস্থ কৰিবা আৰু যোগ বিয়োগ যদি তোমালোকৰ কমন মিস্টেক নহয় সেইকাৰণে তোমালোকে এইবিলাকত অলপ গুৰুত্ব দিবা বুজি পাইছা এনসাৰ আমাৰ কি ওলাইছে 6859 হল এতিয়া আমি কোৱেশ্চন নম্বৰ 2 আলোচনা কৰিম চাবা কি আছে 21 গতিকে 21 ৰ ঘনফল কিমান হয় 21 কিউব সমান সমান তাৰ মানে কি 21 পূৰণ 21 পূৰণ 21 গতিকে 21 পূৰণ 21 পূৰণ 21 কি হয় মই ইয়াতে কৰিম চাবা তোমালোকে সাইডত পূৰণবিলাক কৰি লবা প্ৰথমতে 21 ৰ লগত 21 পূৰণ কৰিম 1 1 গুণ 1 1 2 গুণ 2 তাৰ পিছত এক ঘৰ কাটি দিলো 2 1 গুণ 2 2 2 গুণ 4 হল ইয়াতে যোগ কৰিম 1 2 2 4 ইয়াতে থাকিল 4 হল 21 ৰ লগত 21 পূৰণ কৰি এইটো পালো আৰু এটা 21 আছে গতিকে মই ইয়াৰ লগত আৰু এটা 21 পূৰণ কৰিম গতিকে 1 1 গুণ 1 1 4 গুণ 4 1 4 গুণ 4 এক ঘৰ কাটি দিলো 2 1 গুণ 2 2 4 গুণ 8 2 4 গুণ 8 হল এতিয়া আমি যোগ কৰিম 1 4 2 কিমান হয় 6 4 লগত 8 যোগ কৰিলে কিমান হয় 12 12 ৰ 2 হাতত থাকিল 1 8 আৰু 1 যোগ কৰিলে কি হয় 9 গতিকে 9261 গতিকে উত্তৰ কি হ'ব 9261 মোৰ ইয়াতে ঠাই নাই কাৰণে মই পূৰণটো কি কৰিছো সাইডত কৰি দিছো তোমালোকে তো বুজি পাইছা 9261 হল এতিয়া আমি 3 নম্বৰটো কি দি আছে 23 ৰ ঘন ওলাব দিছে গতিকে 3 নম্বৰটোত কি কৰিম 23 ৰ ঘন ওলাম ঘন মানে কিউব গতিকে 23 কিমান বাৰ পূৰণ হৈ আছে 3 বাৰ পূৰণ হৈ আছে হল এতিয়া আমি পূৰণ কৰিম চাবা 23 পূৰণ 23 কৰিলো প্ৰথমতে 3 3 গুণ 9 3 2 গুণ 6 এক ঘৰ কাটি দিলো 2 3 গুণ 6 2 2 গুণ কিমান 4 হল যোগ কৰিম 9 6 6 12 2 হাতত থাকিল 1 4 1 কিমান 5 হল 529 হল আৰু এটা 23 পূৰণ কৰিব লাগিব গতিকে ইয়াতে মই আৰু এটা 23 পূৰণ কৰিলো 9 3 গুণ 27 27 ৰ 7 হাতত থাকিল 2 3 2 গুণ 6 আৰু 2 যোগ কৰিলে হয় 8 3 5 গুণ কিমান 15 হল এক ঘৰ কাটি দিলো 2 9 গুণ 18 18 ৰ 8 হাতত থাকিল 1 2 2 গুণ 4 হাতৰ একত কিমান 5 গতিকে ইয়াতে লিখিম মই 5 আৰু 2 5 গুণ কিমান 10 হল এতিয়া কি কৰিম 7 আছে 7 লিখিলো 8 8 16 ৰ 6 হাতত থাকিল 1
5 5 10 একে 11 1 হাতত থাকিল আকৌ 1 1 আৰু 1 যোগ কৰিলে কি হ'ব 2 আৰু ইয়াত থাকিব 1 হল গতিকে 12167 12167 হৈছে উত্তৰ বুজি পাইছা এতিয়া আমাৰ 4 নম্বৰটোত কি দিয়া আছে 27 গতিকে 27 ৰ ঘন কি হ'ব অৰ্থাৎ ঘনফল কি হ'ব তাৰ মানে 27 পূৰণ 27 বুলি আমি লিখিব পাৰো গতিকে 27 ৰ লগত প্ৰথমতে 27 পূৰণ কৰিম 27 পূৰণ 27 কি হ'ব চাবা 7 7 গুণ 49 9 হাতত থাকিল কিমান 4 7 2 গুণ 14 14 আৰু 4 যোগ কৰিলে কিমান হ'ব 18 18 মই ইয়াতে লিখিলো এক ঘৰ কাটি দিলো 2 7 গুণ 14 14 4 হাতত থাকিল 1 2 2 গুণ 4 একে 5 গতিকে মই এটো লিখিব পাৰো ইয়াতে থাকিব 9 8 ৰ লগত 4 যোগ কৰিলে কিমান হ'ব 12 12 2 হাতত থাকিল 1 5 একে 6 হাতত একে 7 হল এতিয়া আমি 27 ৰ লগত 27 কৰি কিমান পালো পূৰণ কৰি 729 পালো আৰু এটা 27 আছে গতিকে মই ইয়াতে আৰু এটা 27 পূৰণ কৰিম আৰু এটা 27 পূৰণ কৰিলে কি পাম চাবা 9 7 গুণ কিমান 9 7 গুণ 63 গতিকে 3 থাকিব ইয়াতে থাকিব 6 বাকি থাকিব 6 7 2 গুণ 14 14 লগত 6 যোগ কৰিলে কিমান হয় 20 গতিকে 20 ৰ 0 হাতত থাকিল কিমান 2 7 7 গুণ 49 49 ৰ লগত 2 যোগ কৰিলে কিমান হ'ব 51 গতিকে 51 মই লিখিলো এক ঘৰ কাটি দিলো ইয়াতে 2 9 গুণ 18 18 ৰ 8 হাতত থাকিল 1 2 2 গুণ 4 একে 5 2 7 গুণ 14 14 ইয়াতে 14 ধাৰ নাছিল সেই কাৰণে 14 থাকিব ইয়াতে কাৰণ 2 2 গুণ 4 একে 5 আহি গৈছিল হল ধাৰ একো নাই সেইকাৰণে ধাৰ নাই ইয়াতে 2 7 গুণ 14 14 থাকিব ইয়াতে 3 ইয়াতে 8 5 একে 6 5 4 9 ইয়াতে থাকিব 1 গতিকে 19683 কি লিখিম 19683 গতিকে যিকোনো সংখ্যাৰ আমি ঘন বা ঘনফল ওলাব পাৰিম এনেকে বুজি পাইছা এতিয়া আমি কোৱেশ্চন নম্বৰ 3 আলোচনা কৰিম চাবা কোৱেশ্চন নম্বৰ 3 কি দি আছে কোৱেশ্চন নম্বৰ 3 দি আছে তলৰ প্ৰতিটো সংখ্যাৰ ঘনৰ একক স্থানৰ অংক কি হ'ব তাৰ মানে তলত কিছুমান সংখ্যা দি আছে সেই সংখ্যাবিলাকৰ ঘন কৰাৰ পাছত একক স্থান অৰ্থাৎ সোঁফালৰ লাষ্টৰ অংকটো কি হ'ব আমাক ওলাব দিছে গতিকে 3 নম্বৰৰ একত দিয়া আছে কি 14 গতিকে 14 ৰ আমি কি লিখিম কোৱেশ্চনৰ পৰা আমি লিখিম চাবা মই কি লিখিম 14 ৰ ঘনৰ কোৱেশ্চনত আছে তলৰ প্ৰতিটো সংখ্যাৰ ঘনৰ প্ৰতিটো সংখ্যাৰ ঠাইত মই কি লিখিছো যেহেতু 14 ওলাই আছে গতিকে 14 ৰ ঘনৰ একক কোৱেশ্চনৰ পৰা মই লিখি আছো একক স্থানৰ অংক কি হ'ব চাবা যেহেতু একক স্থানৰ অংক সুধিছে সেই কাৰণে মই কাৰ ঘন কৰিম কেৱল একক স্থানৰ অংকটোৱে ঘন কৰিম একক 14 ৰ এককৰ স্থানত কি আছে 4 আছে গতিকে মই সেই কাৰণে কি কৰিম 4 ৰ ঘন কৰিম গোটেই সংখ্যাটোৰ ঘন নকৰো যেহেতু একক স্থানৰ অংক লাগি আমাক লাগে কি একক স্থানৰ অংক লাগে সেই কাৰণে আমি গোটেই সংখ্যাটোৰ ঘন কৰি লাভ নাই সময়টো এনে যাব সেই কাৰণে আমি কি কৰিম কেৱল এককৰ স্থানৰ অংকটোৰ ঘন কৰিম গতিকে এককৰ স্থানৰ অংকত কি আছে 4 আছে গতিকে সেই কাৰণে মই কি কৰিম 4 পূৰণ 4 পূৰণ 4 কৰিম গতিকে 4 4 গুণ 16 16 4 গুণ 64 64 যেহেতু এককৰ স্থানৰ অংক সুধিছে এককৰ স্থানৰ অংকত কি পালো মই 4 পালো গতিকে आंसर কি হ'ব 4 হ'ব বুলি লিখিম হল এতিয়া আমি 2 নম্বৰটো কৰিম চাবা 2 নম্বৰটোত আছে 18 গতিকে মই কি লিখিম 18 ৰ ঘনৰ একক স্থানৰ অংক কি হ'ব চাবা এককৰ স্থানত কি আছে 8 আছে গতিকে মই কি কৰিম 8 পূৰণ 8 পূৰণ 8 কৰিম অৰ্থাৎ 8 ৰ ঘন কৰিম 8 8 গুণ কিমান 64 64 পূৰণ 8 গতিকে মই 64 পূৰণ 8 ইয়াতে কৰিলো 8 4 গুণ কিমান 32 32 ৰ 2 হাতত থাকিল কিমান 3 8 6 গুণ কিমান 48 48 ৰ লগত 3 যোগ কৰিলে কিমান হ'ব 51 হ'ব গতিকে आंसर কিমান পালো মই 512 পালো 8 ৰ ঘন কৰি কি পালো 512 পালো আৰু এককৰ স্থান সুধিছে যেহেতু এককৰ স্থানত কি আছে 2 আছে গতিকে आंसर কি হ'ব 2 হ'ব বুজি পাইছা সহজ অংক তাৰ পিছত 3 নম্বৰত কি দিয়া আছে 13 দিয়া আছে গতিকে মই কি লিখিম 13 ৰ ঘনৰ একক স্থানৰ অংক চাবা এককৰ স্থানত কি দিয়া আছে 3 গতিকে 3 পূৰণ 3 পূৰণ 3 কৰিম আমি 3 3 গুণ 9 9 3 গুণ 27 গতিকে কি পালো 27 পালো এককৰ স্থানত কি আছে 7 আছে গতিকে মই ইয়াতে কি লিখিম 7 হ'ব বুলি মই লিখিব পাৰো হল সহজ অংক 4 নম্বৰ কি আছে 27 আছে চাবা 27 ক আমি কেনেকৈ লিখিব পাৰিম চাবা লিখিম এতেকে 27 ৰ ঘনৰ একক স্থানৰ অংক
কি হ'ব চাবা লাষ্টত কিমান আছে 7 আছে গতিকে মই কি কৰিম 7 পূৰণ 7 পূৰণ 7 কৰিম গতিকে 7 7 গুণ কিমান 49 49 ৰ লগত কি কৰিম 7 পূৰণ কৰিম গতিকে 49 ৰ লগত যদি মই 7 পূৰণ কৰো 7 9 গুণ কিমান 63 63 3 হাতত থাকিল 6 7 4 গুণ 28 28 ৰ লগত 6 যোগ কৰিলে কিমান হ'ব 34 হ'ব গতিকে 343 ওলাইছে 343 আৰু লাষ্টত কি থাকে 3 থাকে গতিকে কি হ'ব आंसर 3 হ'ব বুলি আমি লিখিব পাৰিম হল গতিকে তোমালোকে যদি এই ভিডিওটোৰ পৰা অলপ হলে উপকৃত হোৱা বুলি ভাবিছা তেনেহলে ভিডিওটো যিমান পাৰা বন্ধু বান্ধৱীৰ সৈতে শেয়াৰ কৰি দিয়া আৰু ভিডিওটো ভাল লাগিলে এটা লাইক কৰা আৰু চেনেলটো যদি এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই চেনেলটো সাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিবা যাতে নতুন ভিডিও আপলোড হ'লে সৰ্বপ্ৰথমে নটিফিকেশন পাই যোৱা ধন্যবাদ পুনৰ লগ পাম আগন্তুক ভিডিওত